Hey guys, প্রথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত। NIA এভিয়েশন সার্ভিস প্রাইভেট লিমিটেডৰ পৰা ৰিকুৱাৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই জব এলাৰ্ট এছকে the official WhatsApp group আছে লিংকটো মই প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেসেজ কৰিব পাৰিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আপুনি যিকোনো ব্ৰাউজাৰত যাব আৰু যাই কিনে যদি আপুনি সার্চ কৰে niaviationservices.com সার্চ কৰিলে আপুনি NIA এভিয়েশন সার্ভিস প্রাইভেট লিমিটেডৰ যিটো অফিশিয়াল ওয়েবসাইট আছে তে ভিজিট কৰিব পাৰিব। এটা সব NIA ৰিকুৱাৰমেন্ট আহিছে, যেটো আপোনাৰ NIA CS মানে কাস্টমাৰ সার্ভিস এসোসিয়েটৰ কাৰণে আহিছে ৰিকুৱাৰমেন্ট 2025 ৰ কাৰণে। আৰু তাতে আপুনি অনলাইন এপ্লাই কৰিব লাগিব, যত আপোনাৰ পোষ্ট আছে 4787 ভ্যাকেন্সিছৰ কাৰণে ৰিকুৱাৰমেন্ট আহিছে। আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে ৰিকুৱাৰমেন্ট ওভাৰভিউ খিনি চাই লওক, যত আপোনাৰ অৰ্গানাইজেচন দিয়া আছে NIA এভিয়েশন সার্ভিস প্রাইভেট লিমিটেডৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি, যত আপোনাৰ পোষ্ট নেম দিয়া আছে কাস্টমাৰ সার্ভিস এসোসিয়েটৰ কাৰণে, যত আপোনাৰ নাম্বাৰ অফ ভ্যাকেন্সি আছে 4787। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপুনি ক্লাস 12 কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিট বিচাৰিছে 18 to 27 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। স্যালাৰি ৰেঞ্জটো দিয়া আছে 13,000 ৰ পৰা লৈ কিনে আপুনি 25,000 এপ্ৰক্সিমেট আপুনি স্যালাৰি ৰিসিভ কৰিব। এপ্লিকেশন যেটো মোড হয় আপুনি অনলাইনত আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব লাগিব। অফিশিয়াল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে। আপুনি যিকোনো ব্রাউজাৰত যাই কিনে যদি সার্চ কৰে www.niaviationservices.com বা আপুনি niaviationservices.com বুলিও যদি সার্চ কৰে আপুনি NIA এভিয়েশন সার্ভিস প্রাইভেট লিমিটেডৰ যিটো অফিশিয়াল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এটা চাওক ভ্যাকেন্সি ডিটেইলছ খিনি দিয়া আছে, যত আপোনাৰ পোষ্ট নেম দিয়া আছে কাস্টমাৰ সার্ভিস এসোসিয়েটৰ কাৰণে, যত আপোনাৰ ভ্যাকেন্সি আছে 4787 আৰু পোষ্ট খিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি, যত আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যত আপুনি যদি ক্লাস 12 কোৱালিফাইড কৰিছে মানে হায়াৰ সেকেন্ডাৰী কোৱালিফাইড কৰিছে যেকোনো ৰিকগনাইজ বৰ্ডৰ পৰা আৰু যেকোনো ষ্ট্ৰীমৰ পৰা আপুনি কৰা হ'ব পাৰিব। আৰ্টস কমাৰ্চ সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপুনি হায়াৰ সেকেন্ডাৰীটো কোৱালিফাইড কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনিৰ কাৰণে এলিজিবল হ'ব এন্ড আপুনি এপ্লাই কৰিব পাৰিব। এজ লিমিট বিচাৰিছে মিনিমাম আপুনি 18 ইয়াৰ যদি আপোনাৰ হৈছে তেতিয়াহলে পোষ্ট খিনিৰ কাৰণে আপুনি এলিজিবল হ'ব আৰু আপ টু আপোনাৰ ম্যাক্সিমাম যদি এজ দিয়া আছে 27 ইয়াৰ্স লৈ কিনে আপুনি পোষ্ট খিনিত এপ্লাই কৰিব পাৰিব। এটা সব কেনেকৈ আপুনি এপ্লাই কৰিব, হাউ টু এপ্লাই প্ৰসেছৰ বেসিক মই এতে প্ৰভাইড কৰিম। নেক্সট আপোনাক পৰ্টেল লৈ কিনে দেখুৱাম আপুনি কেনেকৈ আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব, তাৰো বেসিক ডিটেইলছ মই আপোনাক এই ভিডিঅ'তে প্ৰভাইড কৰিম। এটা সব প্ৰথমতে আপুনি ভিজিট কৰিব NIA এভিয়েশন সার্ভিস প্রাইভেট লিমিটেডৰ যিটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব আৰু কিছুমান স্টেপ আপুনি ফলো কৰিব লাগিব। তাতে আপুনি এপ্লাই নাও অপশন এটা দিয়া আছে, যেটো লেটেস্ট ৰিকুৱাৰমেন্ট আছে তাতে ভিজিট কৰিব। কৰি কিনে আপুনি তাতে প্ৰথমতে আপুনি আপোনাৰ এটা একাউন্ট ক্ৰিয়েট কৰিব লাগিব, যত আপুনি প্ৰথমতে ৰেজিষ্টাৰ কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত আপোনাৰ যেতিয়া আইডি পাসওয়ার্ড সেট হৈ যাব আপোনাৰ, তাৰ পিছত আপুনি লগইন কৰিব লাগিব আৰু লগইন কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব, যত আপোনাৰ পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ কন্টাক্ট ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰিব, আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট এন্ড নেসেসারি ডকুমেন্টছ খিনি। নেক্সট আপুনি সিলেক্ট কৰিব লাগিব আপোনাৰ সিটি এক্সাম সেন্টাৰ খিনি যদি আছে এখানে আপুনি সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনাৰ যেটো পেমেন্ট হয় এপ্লিকেশন ফি হয় আপুনি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি আপোনাৰ ক্যাটাগৰি ওয়াইজ ডিভাইড কৰি দি আছে। এখানে পেমেন্ট কৰাৰ পিছত আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফাইনাল সাবমিট দিব। এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম হয় একনলেজমেন্ট ৰিসিপ্ট লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব। এটা চাওক সিলেকশন প্ৰসেস প্ৰথমতে আপুনি ৰিটেন এক্সামিনেশন দিব লাগিব, নেক্সট আপোনাৰ ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউ হোৱাৰ পিছত আপুনি ট্ৰেইনিং এটেম্প কৰিব লাগিব। এটা চাওক ৰিটেন এক্সামিনেশনটো আপোনাৰ টাইপস অফ অবজেক্টিভস টাইপ হ'ব, আপোনাৰ যেটো এক্সাম হয় মাল্টিপল চয়েস কোৱেশ্চন থাকিব, যত আপোনাৰ সাবজেক্ট দিয়া আছে জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিংৰ ওপৰত 25 মাৰ্কৰ কোৱেশ্চন থাকিব। নামেৰিক এপ্টিটিউডছৰ ওপৰত আপোনাৰ 25 কোৱেশ্চন থাকিব। জেনাৰেল ইংলিছৰ ওপৰত 25 মাৰ্কৰ কোৱেশ্চন থাকিব। জেনাৰেল এৱাৰনেছৰ ওপৰত থাকিব 25 মাৰ্ক, যত আপুনি মিনিমাম পাসিং মাৰ্ক দিয়া আছে 35% যদি আপুনি ক্যাৰি কৰে তেতিয়াহলে আপুনি পোষ্টত পাস কৰিব পাৰিব না, যেটো ৰিটেন এক্সামিনেশন হয় এটা আপুনি কোৱালিফাইড কৰিব পাৰিব। নেক্সট আপুনি ৰিটেন এক্সামিনেশন যেতিয়া আপোনাৰ কোৱালিফাইড হ'ব আপুনি এটেম্প কৰিব লাগিব ইন্টাৰভিউ, আৰু ইন্টাৰভিউৰ পিছত যেতিয়া আপুনি ইন্টাৰভিউ কোৱালিফাইড কৰিব ফাইনাল লিষ্ট ওলাব, তাৰ পিছত আপুনি এটেম্প কৰিব লাগিব ট্ৰেইনিং, আৰু ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত
আপোনাৰ জয়নিং হৈ যাব আৰু তাৰ পৰা আপুনি স্যালাৰিটো ৰিসিভ কৰিব নেক্সট চাওক আপুনি ইম্পৰ্টেন্ট ডেটস খিনি দিয়া আছে এপ্লিকেশনটো স্টাৰ্ট হৈছে 20 জানুৱাৰী 2025 ৰ পৰা আৰু ডেটটো অলৰেডি এক্সটেন্ড কৰিছে 30 জুন 2025 লৈকে এক্সটেন্ড কৰিছে আপুনি এপ্লাই কৰিব পাৰিব আৰু এক্সাম ডেট এতিয়ালৈকে এনাউন্স কৰা নাই আৰু যেটো আপোনাৰ এক্সাম মোড হয় অফলাইন নহলে আপোনাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব যেটো মোড দি আপুনি হেতু মোডত আপুনি এক্সাম খিনি অ্যাটেম্প কৰিব লাগিব ইম্পৰ্টেন্ট লিংক খিনি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাৰ পিছত চাওক এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব তো এপ্লাই প্ৰসেস খিনি চাই লওক এটো লিংক মই আপোনাক ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম যেটা আপোনাৰ এপ্লাই লিংক হয় তাতে যোৱাৰ পিছত যদি আপুনি ফাৰ্স্ট টাইম এটো পেজত আহি আছে তেতিয়াহলে আপুনি প্ৰথমতে এটা ক্ৰিয়েট এ নিউ একাউন্ট আপোনাৰ একাউন্ট এটা ক্ৰিয়েট কৰিব লাগিব যেটো ৰেজিষ্ট্ৰেচন বুলি কয় আপুনি ৰেজিষ্টাৰ কৰিব লাগিব এটা সব প্ৰথমতে আপোনাৰ ফাৰ্স্ট নেমটো দিবা দিছে আপুনি ফাৰ্স্ট নেমটো দিব নেক্সট আপুনি দিব লাগিব আপোনাৰ লাষ্ট নেম এজ এ ডকুমেন্টস হিচাপত আপোনাৰ নামখিনি আপুনি তাতে এন্টাৰ কৰিব নেক্সট আপোনাৰ দিবা দিছে ইমেইল আইডি তো আপোনাৰ যেটো এক্টিভ ইমেইল আইডি আছে এটো ইমেইল আইডি আপুনি এতে ইউজ কৰিব নেক্সট আপুনি এটা এক্টিভ মোবাইল নাম্বাৰ আপুনি ইউজ কৰিব নেক্সট আপুনি ডকুমেন্টস হিচাপত আপোনাৰ যেটো ডেট অফ বাৰ্থ হয় এটো আপুনি এতে সিলেক্ট কৰি লব এটো আপোনাৰ ক্যালেন্ডাৰ দিয়া আছে ক্যালেন্ডাৰত ক্লিক কৰিলে আপোনাৰ ডেটৰ ক্যালেন্ডাৰটো আহি যাব আপুনি ডেট অফ বাৰ্থ এৰ পৰা সিলেক্ট কৰিব যেতিয়া আপোনাৰ এখিনি কমপ্লিট হ'ব তাৰ পিছত আপুনি চাওক তলত দিয়া আছে ৰেজিষ্টাৰ নাও অপচন তো ৰেজিষ্টাৰ নাও অপচনত আপুনি ক্লিক কৰি কিনে আপুনি ৰেজিষ্টাৰ কৰিব লাগিব আৰু যেতিয়া আপোনাৰ ৰেজিষ্টাৰ প্ৰসেস খিনি মানে ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি কমপ্লিট হ'ব তেতিয়া আপুনি আপোনাৰ এটা এপ্লিকেশন মানে ৰেজিষ্ট্ৰেচন নাম্বাৰটো আপুনি ৰিসিভ কৰিব লগতে আপোনাৰ পাসওয়াৰ্ডটো ৰিসিভ কৰিব তাৰ পিছত আপুনি চাওক এটা দিয়া আছে ইমেইল আইডি অৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আপুনি ৰিসিভ কৰিছে হেতু আপুনি ইউজ কৰিব পাৰে নহলে আপুনি যেটো ইমেইল আইডি তাতে ইউজ কৰিছে এটো ইমেইল আইডি এতে দিব নেক্সট আপুনি যেটা আপোনাৰ ডেট অফ বাৰ্থ তাতে সিলেক্ট কৰিছিলে আপুনি এটা ডেট অফ বাৰ্থটো সিলেক্ট কৰিব ক্যালেন্ডাৰ দি আছে ক্যালেন্ডাৰত ক্লিক কৰি কিনে নেক্সট আপুনি কৰিব লাগিব লগইন আৰু লগইন কৰি কিনে আপোনাৰ তাতে পাৰ্সোনাল ডিটেইলছ এডুকেশনাল ডিটেইলছ খিনি লগতে আপোনাৰ ৰিকোয়াৰমেন্ট যিখিনি ডকুমেন্টস আছে আপলোড কৰিব লাগিব আপলোড কৰি কিনে আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেস খিনি মানে এপ্লিকেশন প্ৰসেস খিনি কমপ্লিট কৰিব আৰু পেমেন্ট খিনি আপুনি ক্যাটেগৰি ৱাইজ যিখিনি পেমেন্ট দি আছে সেইখিনি কমপ্লিট কৰিব লাগিব মোৰ ডিটেইলছৰ কাৰণে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট এস্কেপ পৰ্টেলত যেটো লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম তাতে ক্লিক কৰিলে আপুনি সিস্টেমেটিক তাতে বস্তুখিনি মানে ইনফৰমেশন খিনি পাই যাব লগতে আপুনি কোনো ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব এটো ভিডিও চোৱাৰ বাবে ধন্যবাদ দেখিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো